সদৌ অসম অপ্ৰাদেশিকৃত সংস্কৃত টোল শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল। ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত 179খন টোল প্ৰাদেশিকৰণৰ দাবী। সন্থাৰ দাবী, বিভিন্ন সময়ত চৰকাৰক স্মাৰক পত্ৰ দি আহিছে, কিন্তু চৰকাৰে আজিলৈকে এই টোলসমূহ প্ৰাদেশিকৰণৰ বিহিত ব্যৱস্থা হাতত লোৱা নাই। টোলসমূহত সংস্কৃত ভাষাত শিক্ষাদান কৰা শিক্ষক কৰ্মচাৰীৰ জীৱনত অমানিশা নামি অহা বুলি মন্তব্য। সংবাদমেলত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, সন্থাৰ সম্পাদক ৰাজীৱ কুমাৰ, সহ সম্পাদক হৰিপ্ৰসাদ শৰ্মা সহ অন্যান্য সদস্য উপস্থিত থাকে। আজিৰ যিখন সংবাদমেল আয়োজন কৰা হৈছে, প্ৰধানকৈ আমাৰ 179খন সংস্কৃত টোলক বিনা স্বাৰ্থে চৰকাৰে প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। লগতে ইয়াত সংযোজিত হৈ থকা 895গৰাকী শিক্ষক কৰ্মচাৰীৰ জীৱন জীৱিকাৰ প্ৰতি যাতে নজৰ ৰাখি কোনো চৰ্ত নাৰাখাকে পদসমূহ প্ৰাদেশিকীকৰণ কৰে, এইটো আমাৰ চৰকাৰলৈ আমি দাবী জনাইছোঁ। তাৰপিছত আমাৰ যিটো ধৰক এতিয়াও বৰ্তমান পৰীক্ষা দিয়াৰ কাৰণে আমাৰ মাজত ছাত্ৰ ছাত্ৰীবিলাক আছে, কিন্তু তেওঁলোকক আমি এতিয়াও আশ্বাস দিব পৰা নাই কেনেকৈ আমি পৰীক্ষাৰ মাজেদি যাম বা ব্যৱস্থাটো হ'ব। গতিকে ইয়াৰ এটা সৎ ব্যৱস্থা কৰিব লাগে আৰু অতি শীঘ্ৰেই নতুন সংস্কাৰিত শিক্ষা ব্যৱস্থাৰ লগত সংগতি ৰাখি পুনৰ 6ষ্ঠ শ্ৰেণীৰ পৰা শিক্ষা ব্যৱস্থাটো ভালকৈ ৰাখিব লাগে। তাৰোপৰি বৰ্তমান হাইস্কুলসমূহত বা কলেজসমূহত সংস্কৃত শিক্ষাৰ ব্যৱস্থাটো বহলভাৱে প্ৰচাৰ কৰিব লাগে। লগে লগে তলৰ আন্তঃগাঁথনিসমূহ উন্নত কৰি পুনৰ আদৰ্শ বিদ্যালয় হিচাপত সংস্কৃত টোলসমূহক সমাজৰ আগত প্ৰতিষ্ঠিত কৰি এটা সমাজৰ বাতাবৰণ সৃষ্টি কৰি পুৰণিকলীয়া যিটো আমাৰ সংস্কৃত ব্যৱস্থা, ইয়াৰ লগত সংগতি ৰাখি শিক্ষা ব্যৱস্থাটোক সংস্কৃত শিক্ষা ব্যৱস্থাটোক পুনৰ এটা আধুনিকৰণ ৰূপ দি সমাজৰ নৱপ্ৰজন্মক আগ্ৰহান্বিত কৰি তোলাত চৰকাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে। লগে লগে বৰ্তমান যি আমাৰ 97খন সংস্কৃত টোল চৰকাৰীভাৱে আছে, তেওঁলোকৰ সম মৰ্যাদা আমাকো প্ৰদান কৰিব লাগে। লগে লগে শিক্ষা ব্যৱস্থাৰ সমূহ পাঠ্যক্ৰম বা ইয়াৰ আন্তঃগাঁথনি এটা সুপৰিকল্পিত চিন্তা চৰ্চাৰে চৰকাৰে সমাজৰ নৱপ্ৰজন্মক আদৰি লোৱাৰ এটা ব্যৱস্থাকৰণ কৰিলে নিশ্চয় সংস্কৃত এতিয়াও আমাৰ সমাজ ব্যৱস্থাত বেছিভাগ ল'ৰা ছোৱালীয়ে আমি দেখা পাওঁ ব্যক্তিগত মাধ্যমৰ যিবিলাক নেকি অনুষ্ঠান আছে, জাতীয় বিদ্যালয় বা শংকৰদেৱ শিশু বিদ্যা নিকেতন, এইবিলাকত এতিয়াও সংস্কৃত শিক্ষা ব্যৱস্থা চলি আছে আৰু তাৰ পৰা বহুত মেধাৱী ছাত্ৰ ছাত্ৰী এতিয়াও ওলায়, কিন্তু তেওঁলোকে এটা প্ৰাথমিক যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। কাৰণ কি আমাৰ তলীয়া শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ আমাৰ ভাষা শিক্ষাৰ লগতে ইয়াতে আমাৰ দেৱ ভাষাৰো যিটো আমাৰ সাধাৰণতে দেৱ দেৱীক পূজা অৰ্চনা কৰা, তেনেকুৱা ধৰণৰ যাগ যজ্ঞ কৰা যিটো আমাৰ মন্ত্ৰতান্ত্ৰিক যিটো ব্যৱস্থা, এই ব্যৱস্থাটো সাধাৰণতে আমি গম পাওঁ সংস্কৃতৰ মাধ্যমেৰে হয়। গতিকে যদিহে আমাৰ সাধাৰণতে তলীয় ব্যৱস্থাত আগতে আছিলে এই ব্যৱস্থাসমূহ ৰখা নাযায়, তেতিয়াহ'লে আমাৰ যিটো পূজা পাতি বিধান ব্যৱস্থা, এই ব্যৱস্থাটো সমাজত নিশ্চয় লোপ পাব আৰু ইয়াৰ লগে লগে আমাৰ পশ্চিমীয়া সংস্কৃতিৰ ভাৱধাৰা সমাজত বিয়পি পৰি এটা বিশৃংখল পৰিৱেশৰ মাজত সোমাই যাব। লগতে নৱপ্ৰজন্মক যদি আমাৰ এটা সৎ চিন্তা চৰ্চা সংস্কাৰিত মাধ্যমৰ এটা গুণ গৰিমাৰ ৰূপলৈ আমি লৈ যাবলগীয়া হয়, তেতিয়াহ'লে বৰ্তমান সংস্কৃত শিক্ষা ব্যৱস্থাটো বহলভাৱে সমাজত প্ৰচলিত কৰিব লাগিব। এইটো চৰকাৰক আমি অনুৰোধ জনাওঁ, এই তলীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমেদি যাতে এই সকলোবিলাক ব্যৱস্থা নিৰ্মূল কৰাৰ এটা পদক্ষেপ গ্ৰহণ কৰে। মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে তলীয় শিক্ষা ব্যৱস্থাক তেখেতসকলে এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে আগত ৰাখি আমাৰ কৰ্মচাৰীসকলক লগতে আমাৰ অনুষ্ঠানসমূহ পুনৰ জাগৰিত কৰি সমাজত এটা বাতাবৰণ সৃষ্টি কৰে, এইটোৱে
চৰকাৰলৈ অনুৰোধ। প্ৰথমতে মই সংবাদ কৰ্মী বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সংস্কৃত হৈছে অসমৰ ভাৰতবৰ্ষৰ মাতৃভাষা। সংস্কৃতৰ পৰাই বিশ্বই সভ্যতাৰ পোহৰ পাইছে। এই সংস্কৃত ভাষা বৰ্তমান বিশ্বৰ উন্নত দেশ চীন আৰু ৰাছিয়াত বাধ্যতামূলক ভাষা হিচাপে স্বীকৃত হৈছে। কিন্তু তেনেস্থলত যি দেশৰ সভ্যতা সংস্কৃতৰ পৰাই সৃষ্টি হৈছে, ভাৰতবৰ্ষৰ সংস্কৃতিৰ পৰাই অন্য দেশে সংস্কাৰ পাবলৈ সক্ষম হৈছে, সেইখন দেশত আজি সংস্কৃত ভাষাৰ তথৈবচ অৱস্থা। থুলমূলকৈ ক'বলৈ হ'লে এই বৃহত্তৰ অসম ৰাজ্যখনত মাত্ৰ ৯৭খন সংস্কৃত বিদ্যালয় আছে। তাৰ পৰিৱৰ্তে অসমত ১৭৯খন ভেঞ্চাৰ অপ্ৰাদেশিকৃত সংস্কৃত বিদ্যালয় আছে। যিকেইখন সংস্কৃত বিদ্যালয়, যাক আজিৰ তাৰিখত আমি অপ্ৰাদেশিকৃত সংস্কৃত বিদ্যালয় বুলি কৈ আছো, সেইকেইখনো ২০২২ চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁক স্কুলখিনি বন্ধ কৰি থৈ দিলে। আজি ২০০৩ চনৰ পৰা ২০২৫ চনলৈকে বুকুত সাবট মাৰি সংস্কৃত ভাষা আমাৰ মাতৃ, সংস্কৃতেই ভাৰতবৰ্ষৰ জননী, সংস্কৃতৰ পৰাই বিশ্বই সভ্যতাৰ পোহৰ পাইছে, এই এনাজৰীডাল বুকুত বান্ধি লৈ আমি গোটেই ভাৰতবৰ্ষখন হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত আমাৰ যথেষ্টখিনি অৰিহণা আছিল। তেনে ক্ষেত্ৰত যিখন দেশৰ স্বাধীনতাক গৰিমাক বান্ধি ৰখাৰ স্বাৰ্থত যিকেইগৰাকী মানুহে কেইখনমান বিদ্যালয়ৰ জৰিয়তে একতাৰ এনাজৰীডাল ৰাখিব বিচাৰিছিলে, সেই বিদ্যালয়কেইখনকে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নস্যাৎ কৰি নোহোৱা কৰি পেলালে। আজিৰ তাৰিখত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আজিৰ এই আমাৰ সংবাদমেলৰ জৰিয়তে মই কাতৰ প্ৰাৰ্থনা কৰিম, যাতে এই ১৭৯খন স্কুলৰ শিক্ষক আছে ৮৯৫ জন, এই ৮৯৫ জন শিক্ষকৰ পিনে অকণমান চকু মেলি চাই এই ৮৯৫টা পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙাই তাৰ বাবে আমি কাতৰ প্ৰাৰ্থনা জনাওঁ আৰু আমি এতিয়াও আগ্ৰহেৰে ৰৈ আছো। আৰু এটা বিশ্বাস যে ২০১৬ চনত তেতিয়া আছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত কৈছিলে, আমাক কথা দিছিলে যে সংস্কৃত টলখিনি ৪৫ দিনৰ ভিতৰত প্ৰাদেশিকৰণ কৰিম আৰু আপোনালোকৰ পৰিয়ালক লৈ আমি হাঁহি বিৰিঙাম। কিন্তু সেয়া কথা মানে ফুটুকাৰ ফেন হৈ ৰল। আজিৰ তাৰিখত কিবা কাৰণত যদি চৰকাৰে সংস্কৃত টলখিনি পুনৰ উজ্জীৱিত কৰিব নিবিচাৰে, তেতিয়াহ'লে এই ১৭৯খন টলৰ লগত জড়িত শিক্ষক কৰ্মচাৰী ৮৯৫ গৰাকীক বিনাচৰতে যাতে কোনো চৰকাৰী সংস্থাপন দি আমাক যাতে হাঁহি বিৰিঙায়, তাৰ বাবে মই আজিৰ এই সংবাদমেলৰ জৰিয়তে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰ প্ৰাৰ্থনা কৰিম। আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুব বিশ্বাস কৰোঁ, তেওঁৰ দলৰ হকে কাম কৰোঁ, তেওঁৰেই আমি অনুগামী, তেওঁক ভগৱান বুলি ভাবোঁ। আজিৰ তাৰিখত যদিও তেওঁ আমাৰ পিনে অকণমান চকু মেলি চোৱা নাই, তথাপি তেওঁৰ প্ৰতি আমি বিশ্বাস হেৰাই যোৱা নাই, তেওঁৰ প্ৰতি আজিও বিশ্বাস আছে। অনুৰোধ কৰিম যাতে আমাৰ পিনে অকণমান চকু মেলি চায়। Stay informed, stay ahead. News NE 365.